हेलो एवरीवन की खबर তোমালোকৰ খবৰ ভালে বিন্দাস আছা পঢ়ি আছা নাই মই জানো তোমালোকে বিন্দাস মস্তি কৰি আছা মোবাইলত ইনষ্টাগ্ৰাম চলাই আছা ফেসবুক কৰি আছা যেটো তোমালোকক এতিয়া একেবাৰে কৰিব নালাগে তোমালোকে হেই কামটোৱে বেছি বেছিকে কৰা যেটো কাম তোমালোকক কৰিব নালাগে আৰু যদি পঢ়ি আছা তেনেহলে ভাল কথা যদি পঢ়ি আছা বহুত ভাল কথা আৰু যদি মোবাইলটো ইউজ কৰি আছা তেনেহলে মোবাইলটো ব্লেক কামত ইউজ নকৰি তোমালোকে ইউটিউবৰ পৰা কিতাপৰ পঢ়াখিনি পঢ়ি লোৱা ঠিক আছে ভিডিও খিনি চাই লোৱা কিতাপৰ পঢ়াখিনি পঢ়ি লোৱা এক্সামটো দিয়া এক্সামৰ পিছত তোমালোকে এটা গ্যাপ পাবা 3 মান্থছৰ 2 মান্থছৰ 1 মান্থছৰ কিবা এটা গ্যাপ পাবা তেতিয়া এই বন্ধত তোমালোকে যেটো মনত ভাল লাগিব হেতুত কৰি থাকিবা কিন্তু এতিয়া তোমালোকে মানে এইটো মাইন্ডসেট ৰাখা যে মোৰ এতিয়া ফাইনাল টাৰ্গেট কি থাকিব মোৰ জাস্ট এক্সামটো ভাল কৰিব লাগে এক্সামৰ ৰিজাল্টটো ধুনিয়া কৰিব লাগে এইটো মাইন্ডসেট ৰাখা আৰু বিন্দাস পঢ়ি থাকা কিন্তু নহয় আমি তো বদমাশি কৰিমেই ঠিক আছে তো চোৱা বেছি টাইম ওয়েস্ট নকৰাকে আমি ইমান দেৰিলৈকে কি কৰিছিলো ফার্স্ট আমি ইন্ট্রোডাকশন ক্লাস এটা লৈছিলো ইন্ট্রোডাকশন পার্ট 1 আছিল তাতে আমি কি কৰিছিলো যে ত্ৰিকোণমিতি যেটো চ্যাপ্টাৰ আছে ত্ৰিকোণমিতি চ্যাপ্টাৰৰ ইন্ট্রোডাকশন পার্ট খিনি মই তাতে কভার কৰিছিলো তাৰ পিছত এজনে সেই ভিডিওটোত কমেন্ট কৰিছিল কি কমেন্ট কৰিছিল যে স্যার আমাক এক্সাম্পলৰ প্ৰশ্নবোৰ লাগে কিতাপত যে উদাহৰণৰ প্ৰশ্ন দিয়া থাকে সেই প্ৰশ্নখিনি লাগে মই কলো ঠিক আছে উদাহৰণৰ প্ৰশ্নখিনিও কৰিলো তাৰ পিছত এতিয়া মই আহিলো তোমালোকৰ অনুশীলনী 8.1 এক্সারসাইজ 8.1 ত্ৰিকোণমিতি চ্যাপ্টাৰৰ যেটো অনুশীলনী 8 পইণ্ট আছে ফার্স্ট অনুশীলনী সেই অনুশীলনীৰ প্ৰশ্নখিনি এতিয়া আমি সমাধান কৰিম একো টাইম ওয়েস্ট নকৰে আমি আগুৱাই গৈছো ইয়াতে চোৱা কি লিখা আছে ঠিক আছে ধুনিয়াকে মনোযোগেৰে চাবা আৰু অনুশীলনী 8.1 ৰ মই ভাবিছো দুটা পাৰ্টত ভিডিও লৈ এটা পাৰ্ট 1 থাকিব এটা পাৰ্ট 2 থাকিব ফার্স্ট পাৰ্টত আমি আধা প্ৰশ্ন সলভ কৰি 6 ছটা প্ৰশ্ন এনেকা ধৰণৰ আৰু সেকেন্ড পাৰ্টত আমি তাতকে অকনমান বেছি যিখিনি বাকি থাকিব সেইখিনি কৰিম তো ইয়াতে চোৱা কি আছে এবিসি ত্ৰিভুজৰ বি কোণ সমকোণ এটা ত্ৰিভুজ আছে এবিসি সেই ত্ৰিভুজটোৰ কোণটো কোণ সমকোণ কৈছে যে বি কোণটো সমকোণ আছে ঠিক আছে বি কোণটো সমকোণ মই ইয়াতে এটা ড্ৰ কৰি লৈছো দে ইয়াতে ধুনিয়াকে এটা ড্ৰ কৰি লৈছো এবিসি ত্ৰিভুজ এটা ড্ৰ কৰি লৈছো দে চাব ইয়াতে ঠিক আছে কৈছে বি কোণটো সমকোণ তেনেহলে বি ইয়াতে 90 ডিগ্ৰী মই বনাই দিছো ঠিক আছে বি ইয়াতে মই কি কৈ দিছো 90 ডিগ্ৰী বনাই দিছো তাৰ পিছত চোৱা তোমালোকে বি কোণ সমকোণ AB = 24 সেমি মই এটো যদি নাম দিও A এটো B এনে C AB = কিমান বুলি কৈছে 24 সেমি ঠিক আছে 24 সেমি আৰু BC = 7 সেমি BC = কিমান কৈছে 7 সেমি তেন্তে কৈছে তেন তলত দিয়া বিলাক উলিওৱা তলত কি উলাব দিছে sin A উলাব দিছে cos A উলাব দিছে আকৌ কি উলাব sin C উলাব দিছে cos C উলাব দিছে নো প্ৰবলেম ব্ৰাদাৰ নো প্ৰবলেম আমি জাস্ট কৰিব লাগিব কেনেকৈ কৰিব লাগিব সয়াতে ব্ৰাদাৰ এন্ড সিস্টাৰ ঠিক আছে ইয়াতে চোৱা AB দিয়া আছে মানে মোৰ হাতত এইটো বস্তু দিয়া আছে BC দিয়া আছে মানে এইটো দিয়া আছে অতিভুজটো মোৰ হাতত দিয়া নাই এতিয়া মোক ফার্স্ট মোক কি লাগিব অতিভুজ লাগিব ঠিক আছে মই ইয়াতে সলিউশন যেতিয়া কৰিম সলিউশনত মই প্ৰথমে কি লিখিব লাগিব সলিউশন মোক ফার্স্ট লিখিব লাগিব যে মোক কি কি দিয়া আছে তো মই কি লিখিম গিভেন ঠিক আছে আজিকালি কিছুমান এনেকুৱা মানে আজিকালি নহয় কিছুমান এনেকা মানে মাস্টাৰ আছে মই নাজানো কিন্তু ইহতৰ মানে নাজানো তাতে কি প্ৰবলেম হৈ যায় গিভেন লিখিলে বলে ভুল হয় তুমি অসমীয়া মাধ্যমৰ পৰা গিভেনটো কিও লিখিছা তুমি দিয়া আছে লিখিব লাগে আৰে ভাই দিয়া আছে গিভেন একেই কথা আলটিমেটলি আফটার 10 ইহতে ইংৰাজী মিডিয়ামতে পঢ়িব তো এইটো ডাজন্ট ম্যাটাৰ এইটো ইমান এটা লৰাটোৱে ম্যাথমেটিক্স টু কি কৰিছে হসা কৰিছে নি ইয়াৰ প্ৰসেসটো শুদ্ধ আছে নে এইটো চাব লাগে ম্যাথমেটিক্স হয় ভাই এছামিজ ক্লাস নহয় বা ব্লেক কোনো সাবজেক্টৰ ক্লাস নহয় ঠিক আছে ইয়াতে জাস্ট চাব লাগে প্ৰসেসটো ঠিক আছে নে নাই এইটো চাব লাগে ঠিক আছে তো গিভেন কি দিয়া আছে গিভেন দিয়া আছে ইয়াতে AB = 24 সেমি তাৰপিছত কি দিয়া আছে BC = কিমান দিয়া আছে 7 সেমি আৰু এতিয়া আমাক কি উলাব লাগে অতিভুজটো কোনটো হয় AC = what আমি জানো পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি আমি জানো পাইথাগোৰাছ এজন ব্যক্তি আছে একদম মানে গ্ৰেট সায়েন্টিস্ট বুলি ধৰিব পাৰি আৰু পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি ঠিক আছে পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি পাইথাগোৰাছ কব গলে কি হয় এক প্ৰকাৰৰ আমাৰ মামাই হয় আৰু ঠিক আছে ই তোমালোকে যদি সাইন্স সিস্টেমত পঢ়ি থাকা ফিউচাৰত তেনেহলে ই তোমাৰ পিছা এৰি নিদিয়ে তোমাৰ পাছত কি লাগিয়ে থাকিব এনেকা লাগিয়ে থাকিব ঠিক আছে পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি আমি কি পাও পাইথাগোৰাছৰ সূত্ৰ অতিভুজ স্কয়াৰ অতিভুজ কোন আছে ইয়াতে AC স্কয়াৰ = ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ এতিয়া তুমি ভূমি ইয়াকে ধৰা বা ইয়াকে ধৰা ডাজন্ট ম্যাটাৰ ঠিক আছে আৰু ভূমি এতিয়া বহুতে কব স্যার ভূমিটো যেটো হৈ থাকে হেতু ভূমি বুলি কোৱা হয় লম্ব যেটো থিয় হৈ থাকে হেতু লম্ব বুলি কোৱা মই ফার্স্ট ক্লাসত তাতে কনসেপ্ট ক্লিয়ার কৰি দিছো একচুয়ালি ভূমি কোনটো কোৱা হয় লম্ব কোনটো কোৱা হয় এটো চেঞ্জ হৈ থাকিব পাৰে একো আপত্তি নাই এটো কোনৰ ওপৰত ডিপেন্ড কৰে ঠিক আছে তো কি হ'ব মই ইয়াতে ডাইৰেক্ট লিখি দিছো AB² + BC স্কয়ার AC স্কয়ার কিমান আছে AC স্কয়ার মই নাজানো AC স্কয়ারক মই AC স্কয়ার লিখিছো AB কিমান আছে মই 24 তেনেহলে মই 24 স্কয়ার লিখিলো BC কিমান আছে 7 মই 7 স্কয়ার লিখিলো 24 ক স্কয়ার কৰিলে কিমান হ'ব 576 + 7 ক স্কয়ার কৰিলে কিমান হ'ব 49 ওয়াও
একেবাৰে ধুনীয়া, ইমান বেছি ধুনীয়া। এতিয়া AC স্কয়াৰ ইকুৱেলছ টু কিমান হৈ যাব 625। এতিয়া 625 হৈ গ'ল। এতিয়া প্ৰশ্নটো হ'ল স্কয়াৰক সেইফালে লৈ গ'লে কি হ'ব? মই যদি এতিয়া AC স্কয়াৰ আছে, AC স্কয়াৰটো যদি মই সেইফালে লৈ যাওঁ তেনেহলে কি হ'ব? AC ইকুৱেলছ টু মই ইয়াতে লিখিছো দে, ইয়াতে লিখিছো, তোমালোকে চাই ল'বা, ঠিক আছে। AC ইকুৱেলছ টু কি হ'ব? √625। এতিয়া 625ক ৰুট কৰিলে কিমান আহে? আমি জানো 25ক স্কয়াৰ কৰিলে 625ক ৰুট কৰিলে আহিব 25। এতেকে AC ইকুৱেলছ টু 25। ওয়াও, এককটো দি দিয়া সেন্টিমিটাৰ। বাস আহি গ'ল। আৰু আমাক কি লাগে? আৰু একো নালাগে। এতিয়া কি ওলাব দিছে চোৱা, 1 নম্বৰ প্ৰশ্ন। ইয়াতে 1 নম্বৰ প্ৰশ্ন কি আছে চোৱাচোন, ইয়াতে sin a আৰু cos a। মই যদি কওঁ sin a ইকুৱেলছ টু কি হ'ব কোৱাচোন ভাইটি? sin a ইকুৱেলছ টু কি হ'ব? মই যদি এইটো এংগেলক ব্যৱহাৰ কৰিম, sin a কি বুলি কয় আমাক? sin a আমাক কয় p/h, মানে পারপেন্ডিকুলার বাই হাইপোটেনাস, লম্ব বাই অতিভুজ। মই যেতিয়া এই কোণটো ব্যৱহাৰ কৰিম তাৰ বিপৰীত ফালে থকা বাহুটোকে আমি কি বুলি কওঁ? p বুলি কওঁ। তেনেহলে বিপৰীত ফালে থকা বাহু কোণটো আছে BC ডিভাইডেড বাই অতিভুজ, আটাইতকৈ দীঘল বাহু কোণ আছে AC। ওয়াও, BC ৰ ভ্যালু কিমান আছে? BC ৰ ভ্যালুটো দিয়া আছে 7 আৰু AC ৰ ভ্যালু কিমান দিয়া আছে? 25। এটা আমি পাই গলো। তাৰ পিছত কোন আছে ইয়াতে? cos a। cos a টো উলিয়াই দিয়া, cos a কি হৈ যাব? তুমি জানা cos a ইকুৱেল টু b/h। b কোন হয়? ভূমি হয়। b মানে সন্নিহিত বাহু। এতিয়া মই এই কোণটো ব্যৱহাৰ কৰিলে সন্নিহিত বাহু, ওচৰৰ বাহু কোনটো হ'ব? নিশ্চয় এইটো হ'ব, AB/AC। AB বাই অতিভুজ কোন আছে? AC আছে। AB ৰ ভ্যালু কিমান আছে? 24। AC কিমান আছে? 25। আৰু এটা ভ্যালু পাই গলো। কোশ্চেন নম্বৰ 1 ইয়াতে সলভ হৈ গ'ল। আৰু তোমাক লাগে কি কোৱাচোন এতিয়া? কোৱাচোন এতিয়া তোমাক কি লাগে এতিয়া কোৱা? ইমান ইজিলি বস্তু কোনোবাই মানে পাৰিব নেকি? ইমান ইজিলি সলভ হৈ গ'ল। এতিয়া নেক্সট আমি কি আছে? নেক্সটটো চাই লও। 2 নম্বৰ প্ৰশ্নটো আমাৰ হাতত কি আছে? 2 নম্বৰ দি আছে sin c। এতিয়া দিয়া আছে sin c। এতিয়া ভাই তুমি মোক কোৱা sin c, sin মানে c হওক বা a হওক, যিয়ে নহওক কিয় sin মানে p/h। এতিয়া c কোনটো কোণ ব্যৱহাৰ কৰিছে? এবাৰ এইটো কোণ ব্যৱহাৰ কৰিছে। মই কালাৰটো চেঞ্জ কৰি দিছো। এবাৰ এইটো কোণ ব্যৱহাৰ কৰিছে। তে এইটো কোণ ব্যৱহাৰ কৰিলে p মানে বিপৰীত বাহু কোণটো হৈ যাব AB। তেনেহলে মই এবাৰ কি লিখিম? AB/AC। ওয়াও, ধুনীয়া, ক্লিয়ার, বিন্দাস, ঠিক আছে। AB ৰ ভ্যালু কিমান আছে এবাৰ? 24 ডিভাইডেড বাই AC মানে অতিভুজ, ই তো অলৱেজ থাকিব, সাইন মানে অতিভুজ তলত থাকিব, ই কিমান আছে? 25। বাস হৈ গল। আৰু এটা কোন বাকি থাকিল আমাৰ? cos c। cos c আমাৰ কি থাকিল? cos c কি কব? সন্নিহিত বাহু। এতিয়া এই c কোণটো ব্যৱহাৰ কৰিলে সন্নিহিত বাহু কোনটো হ'ব? এইটো BC। তেনেহলে ইয়াতে কি হ'ব? BC/AC। BC/AC। BC ৰ ভ্যালু কিমান আছে? BC ৰ ভ্যালু আছে 7। BC ৰ ভ্যালু আছে 7। তেনেহলে 7। AC ৰ ভ্যালু কিমান আছে? 25। আৰু এটা পাই গলো। কি লাগে আৰু ভাই? তোমাক কি লাগে কোৱা এতিয়া? এনেকা ধৰণৰ প্ৰশ্ন আহিলে পৰীক্ষাত পাৰিবা নে নোৱাৰিবা সেইটো হয়, ডাইৰেক্টলি চিধা কথা। ইমান বেছি গান কৰিব নোৱাৰি, ডাইৰেক্ট তুমি কৈ দিয়া পাৰিবা নে নোৱাৰিবা। তুমি এতিয়া ক'ব লাগিব স্যাৰ পাই যাম। এনেকে চুটকি বজাই কৈ দিম আমি, ঠিক আছে। আশা কৰিছো তোমালোকে বস্তুখিনি ভালদৰে বুজি পাইছা, ঠিক আছে। নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ। আমাৰ নাম্বাৰ 2 প্ৰশ্ন কি আছে ইয়াতে? ওয়াও, নাম্বাৰ 2 প্ৰশ্ন। চিত্ৰ 8.3 ৰ পৰা 10p - কোৱাৰ্টাৰ নিৰ্ণয় কৰা। 10p - কোৱাৰ্টাৰ নিৰ্ণয় কৰিব দিছে। ওকে, 10p - কোৱাৰ্টাৰ আমি নিৰ্ণয় কৰিম, কিন্তু কথাটো হ'ল ইয়াতে আমাক ইয়াতে কি দিয়া আছে? PQ দিয়া আছে, PR দিয়া আছে, QR টো দিয়া নাই। তো QR আমাক লাগিব, অবভিয়াসলি লাগিব, কিয় নালাগে? লাগিব মানে লাগিব। তো আমি ইয়াতে কি কৰিম? সলিউশন মানে সমাধান, ঠিক আছে। ইয়াতে কি লিখিম? চিত্ৰৰ পৰা PQ equals to 12 centimeter, PR equals to 13 centimeter, ঠিক আছে। আৰু QR equals to I don't know what to do, ঠিক আছে। এতিয়া মই কি কৰিব লাগিব? QR লাগিব। ত্ৰিভুজটো তুমি চাইছা, একেবাৰে সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজত আমি কাৰ ব্যৱহাৰ কৰিব পাৰো? আমাৰ গ্ৰেট মামা পাইথাগোৰাছ মামা। পাইথাগোৰাছ মামাৰ এতিয়া ফৰ্মুলাটো ইউজ কৰিম আমি। পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি পাও। পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি পাও। মই এইফালে তলেৰে লিখিছো, এইফালে গলে ঠাইখিনি কভাৰ হৈ যায়, তো ইয়াতে তলেৰে লিখি দিছো প্ৰয়োগ কৰি। ঠিক আছে, পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি কি হ'ব? অতিভুজ কাক কয়? আটাইতকৈ দীঘল বাহুটো কোন আছে? PR। তাৰ মানে PR স্কয়াৰ ইকুৱেলছ টু কি হ'ব ইয়াতে? PQ স্কয়াৰ প্লাস QR। এতিয়া তুমি এক লম্ব মানে ডাজন্ট মেটাৰ, তাৰ মানে এইটোই হ'ব PQ প্লাস QR। PQ স্কয়াৰ
প্লাস QR স্কয়ার এতে PR ৰ ভ্যালু কিমান দি আছে PR ৰ ভ্যালু 13 স্কয়ার PQ ভ্যালু কিমান দি আছে PQ ভ্যালু 12 স্কয়ার ঠিক আছে প্লাস QR ৰ ভ্যালু নাই ভাই যেটো নাই এটো সেম লিখি দিম আৰু কি কৰিম একো উপায় নাই এটো কিমান হৈ যাব 169 13 ক স্কয়ার কৰিলে 169 12 ক স্কয়ার কৰিলে কিমান হৈ যাব 12 ক স্কয়ার কৰিলে কোৱাচোন কিমান হৈ যাব 12 ক স্কয়ার কৰিলে 144 এতে এইফালে থাকিব প্লাস 144 মই যদি ইয়াক এইফালে লৈ আহো সমান সমানৰ এইফালে লৈ আহো -144 ঠিক আছে ইয়াৰ পৰা আমি কি ক'ব পাৰো QR স্কয়াৰ কি হৈ যাব QR স্কয়াৰ 169 এৰ পৰা 144 মাইনাস কৰিলে কিমান থাকিব 25 এতে QR ইকুৱেলছ টু কিমান হৈ যাব √25 মানে এতে কে QR ইকুৱেলছ টু √25 25 ক ৰুট কৰিলে কিমান আহিব 5 সেন্টিমিটাৰ ওয়াও পাই গলো নে নাপালো পালো কিমান পালো এটো 5 সেন্টিমিটাৰ একেবাৰে ৰেড পেন দি তোমালোকৰ কাৰণে ধুনিয়াকে লিখি দিছো আৰু কি লাগে কোৱাচোন ভাইটি আৰু কিবা লাগে জানো ওকে ধুনিয়াকে চলি আছে ক্যামেৰাটো অকনমান এইফালে তলত বেন্ড হৈ গৈছে মই ঠিক কৰি দিছো একেবাৰে বাস বিন্দাস নো ডিস্টারবেন্স ওকে ক্লিয়াৰ ঠিক আছে এতিয়া 5 সেন্টিমিটাৰ পাই গলো এতিয়া মোক লাগে কি 10p নাও এতিয়া ওই ৰেড পেনটো আমি চেঞ্জ কৰি লৈছো দে এতিয়া হোৱাইট পেন লৈছো এতিয়া 10p minus cot r এতিয়া তুমি ইয়াতে চোৱাচোন 10p মানে কোনটো কোন ব্যৱহাৰ কৰা হৈছে 10p কোনটো কোন ব্যৱহাৰ কৰা হৈছে তুমি চোৱা ইয়াতে 10p এইটো কোন ব্যৱহাৰ কৰা হৈছে এইটো কোন ব্যৱহাৰ কৰিলে tan থিটা আমাক কি বুলি কয় tan থিটা আমাক কয় বিপৰীত বাহু পাই সন্নিহিত বাহু এই কোনটো ব্যৱহাৰ কৰিলে বিপৰীত বাহু কোন হ'ব QR তাৰ মানে মই ইয়াতে কি লিখিম QR ডিভাইডেড বাই সন্নিহিত বাহু কোনটো হ'ব এইটো PQ ডিভাইডেড বাই PQ ঠিক আছে মাইনাস cot r কি কব tan ৰ দুশ্মনী কাৰ লগত আছে cot ৰ লগত আছে tan যেটো কব cot তাৰ বিপৰীতটো কব tan কৈ আছে tan যেটো কব তাৰ বিপৰীত এতিয়া বাদ দিয়া cot এ কি বুলি কয় tan কয় যে বিপৰীত বাহু পাই সন্নিহিত বাহু cot কি কব সন্নিহিত বাহু পাই বিপৰীত বাহু এতিয়া এই কোণটোৰ সন্নিহিত বাহু কোন আছে QR বিপৰীত বাহু কোন আছে PQ ঠিক আছে এতিয়া সোয়া ইয়াতে QR by PQ মোক তো ভ্যালুৰ দৰকাৰে নপৰিল ভাই আই এম ৰিয়েলি ভেৰি সৰি QR by PQ ৰ পৰা মাইনাস আচ্ছা লিখিছো QR ৰ ভ্যালু কিমান আছে 5 by PQ 12 minus 5 by 12 5 by 12 ৰ পৰা 5 by 12 মাইনাস কৰিলে 0 ওয়াও ক্লিয়ার ফাইন বিন্দাস মস্তি ইয়েস এনেকা ধৰণৰ প্ৰশ্ন তোমাক ক'ত দিব জানা না এনেকা ধৰণৰ প্ৰশ্ন তোমাক MCQ দিব তুমি যদি প্ৰশ্ন চাইয়ে গম পোৱা যে ইয়াত মোক 5 ৰ ভ্যালু দৰকাৰে নাই তেতিয়া তুমি MCQ এনেকা ধৰণৰ প্ৰশ্ন পাবা এইখিনি টাইম ওয়েস্ট নকৰি তুমি ডাইৰেক্ট এনেকা ধৰণৰ ডাইৰেক্ট কৈ দিব আনসার কিমান হ'ব 0 হ'ব বাস নেক্সট প্ৰশ্নলৈ গৈ যাও আমি নেক্সট প্ৰশ্ন আমাৰ হাতত কি দিয়া আছে ধুনিয়াকে দিয়া আছে যেটো দিয়া আছে হেতু কৰিবই লাগিব sin a = 3 তেন্তে cos a আৰু tan a উলিওৱা কৈছে sin a = this তেনে cos a আৰু this উলিয়াই দিয়া আরে ভাই উলিয়াই দিম কিয় নি দিম উলিয়াই যদি দিব লাগে দিবই লাগিব উলিয়াই ঠিক আছে আমি উলিয়াই দিম কেনেকৈ উলিয়াই দিম সোয়া ইয়াতে সলিউশন মই সলিউশনত এবাৰ হোয়াইট পেন ইউজ কৰিম ঠিক আছে সলিউশনত কি আছে এবাৰ ধুনিয়াকে চাবা গিভেন মানে দিয়া আছে যদি বুলি কথাটো দিয়া থাকিলে ভাবি লবা যে দিয়া আছে কি দিয়া আছে sin a = 3/4 তোমালোকে সকলোৱে জানা sin a মানে কি p/h মই p/h লিখিলো = 3/4 এতিয়া ইয়াৰ ধৰো এতিয়া কি ধৰিম আমি p ৰ ভ্যালু আমাৰ কিমান হৈ যাব p ৰ ভ্যালু 3k কারণ p/h 3/4 তার মানে কিবা কিবি ভ্যালু কাটাকাটি যোৱাৰ পিছতে 3/4 আছে এনেকা নহয় ন ফাইনাল ভ্যালু 3 হয় নহয় তলে ওপৰে যেতিয়া থাকিব ভগ্নাংশ হ'ব তেতিয়া কিবা কিবি কাটাকাটি কৰাৰ পিছত ফাইনাল ৰিজাল্ট থাকে ঠিক আছে ফাইনাল ৰিজাল্ট আছে তাৰ মানে কিবা এটা কাটাকাটি গৈছে মই নাজানো ধৰিছো k কাটাকাটি গৈছে তেনেহলে p ৰ ভ্যালু কিমান হ'ব 3k আৰু h ৰ ভ্যালু কিমান হৈ যাব 4k বাট ইয়াতে এটা শর্ত আছে কি শর্ত আছে আমাক p আছে h আছে আমাক b লাগিব b = what আমাক b লাগিবই এতিয়া পাইথাগোৰাছ মামাটো লুকাই আছে পাইথাগোৰাছ মামাক মাতি লৈ আহিম পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি আমি কি পাম h² = p² + b². h² মানে h কিমান আছে 4k² = p² কিমান আছে 3k² plus b² কিমান আছে I don't know
ঠিক আছে ধুনীয়া এতিয়া 4 ক স্কয়াৰ কৰিলে কিমান হ'ব 16 k ক স্কয়াৰ কৰিলে কিমান হ'ব k স্কয়াৰ ইকুৱেলছ টু 3 ক স্কয়াৰ কৰিলে কিমান হ'ব 9 k ক স্কয়াৰ কৰিলে কিমান হ'ব k স্কয়াৰ প্লাস b স্কয়াৰ ঠিক আছে এতিয়া তুমি চোৱা ইয়াৰ পৰা এতিয়া মই কি কৰিব পাৰিম 16k 9k স্কয়াৰ এইফালে আহিলে মাইনাস তেনেহলে 16k স্কয়াৰ minus 9k স্কয়াৰ ইকুৱেলছ টু yes minus 9k square equals to b square okay b square ঠিক আছে এতিয়া মই b square টো ইফালে লিখিলো একো আপত্তি নাই 16 ৰ পৰা 9 গলে কিমান থাকিব 7k square a square টো ইফালে গলে b square টো যদি মই ইফালে লৈ যাও তেনেহলে কি হৈ যাব b square টো যদি মই ইফালে লৈ যাও তেনেহলে কি হৈ যাব root over 7k square but এটা কথা জানা 7 ক root কৰিলে একো ফায়দা নাই তাৰ ভ্যালু নাই আমাৰ হাতত তাৰ ভ্যালু নাই 7 ক root কৰিলে আমাৰ হাতত তাৰ ভ্যালু নাই এতিয়া আমি কি কৰিম √7 ক যেতিয়া আমি √7 কৰিব নোৱাৰিম √7 থাকিব কিন্তু k স্কয়াৰ যেতিয়া ৰুট কৰিব বিচাৰিম তেনেহলে স্কয়াৰ আৰু ৰুট কেনসেল যাব কোন থাকিব অনলি k থাকিব k স্কয়াৰ লগত ৰুট কেনসেল যাব k টো বাহিৰত আহি যাব এইটো আমাৰ b ভ্যালু আহি গল ঠিক আছে এতিয়া আমাৰ হাতত p আছে h আছে b আছে আৰু লাগে কি আৰু একো না লাগে ভাই এতিয়া চোৱা এতিয়া নাও ঠিক আছে এতিয়া কি ওলাব লাগে cos a কি কব b by h b ৰ ভ্যালু কিমান পালো আমি √7 into k divided by h ৰ ভ্যালু আগৰ পৰাই ধৰা আছে ইয়াতে কিমান 4k k ক্যান্সেল কিমান থাকিব √7 by 4 ওয়াও তাৰ পিছত কোন আছে 10a 10a equals to আমি জানো tan theta equals to p by b p কিমান আছে মোৰ ইয়াতে p আছে 3k h কিমান আছে সরি b কিমান আছে √7k ঠিক আছে k ক্যান্সেল কিমান থাকিব 3 by √7 ওয়াও solved बस চোৱা এতিয়া চোৱা কি লাগে আৰু ঠিক আছে ধুনীয়াকে এতিয়া নেক্সট প্ৰশ্নলৈ আগুৱাই যোৱা ঠিক আছে নেক্সট প্ৰশ্ন আমাৰ ইয়াতে কি আছে সেম প্ৰশ্ন সেম কাম কৰিব লাগিব ঠিক আছে অকমান পানী খাই লৈছো মই লাইটিং ডিস্টার্ব হৈ আছে চাগে ঠিক আছে নেক্সট প্ৰশ্নলৈ আহা এতিয়া নেক্সট প্ৰশ্নটো কি আছে আমি ইয়াতে চাম সলিউশন কি আছে দিয়া আছে যে কি দিয়া আছে given 15 cot a equals to 8 তেনেহলে cot a equals to কি 15 এফালে পূৰণ হৈ আছে হেফালে গলে কি হৈ যাব হৰণ ওয়াও cot a কি বুলি কয় জানা নে যেনেকে বাকিবোৰে কয় p by b cot a কি বুলি কয় b by p কি বুলি কয় b by p তোমালোকে যদি পঢ়া নাই প্লিজ এইটো পঢ়ি লবা ঠিক আছে এতিয়া ইয়াতে কি লিখিম আমি ধৰ ঠিক আছে এটা সাৰ আছে এই কয় ধৰ লিখিলে ভুল হয় ধৰা হল লিখিব লাগে থ্যাংক ইউ নমস্কাৰ ঠিক আছে ধৰ b equals to কিমান হ'ব 8k আৰু p equals to কিমান হ'ব 15k কিমান হ'ব 15k ঠিক আছে 15k কিমান হ'ব 15k এতিয়া চোৱা এটা ঠিক আছে b পালো p পালো h টো না পালো কাক ইউজ কৰিম মামা আহিব পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি কি পাম জানো h স্কয়াৰ ইকুৱেলছ টু p স্কয়াৰ প্লাস b স্কয়াৰ ঠিক আছে h স্কয়াৰ ইয়াতে আছে p স্কয়াৰ মানে কিমান হ'ব 15k স্কয়াৰ প্লাস b স্কয়াৰ আছে 60 b 15k স্কয়াৰ হৈ যাব সৰি স্কয়াৰ টু এই কি হ'ল আৰু
15k স্কয়ার 15k স্কয়ার হৈ যাব প্লাস b কিমান আছে 8k স্কয়ার হৈ যাব ঠিক আছে h স্কয়ার ইকুয়ালস টু 15k স্কয়ার কৰিলে 225k স্কয়ার প্লাস 8k স্কয়ার কৰিলে 64k স্কয়ার ঠিক আছে এতিয়া ইয়াৰ পৰা কি হৈ যাব ইয়াৰ পৰা h স্কয়ার ইকুয়ালস টু 225 প্লাস 64 কিমান হৈ যাব 289k স্কয়ার এটো হ'ব ন yes 289 এতে h equals to কিমান হৈ যাব h equals to root over 289k square ঠিক আছে এতে 289 root over 289 ক root কৰিলে কিমান হ'ব তোমালোকে যদি না জানা ভালদৰে মনত ৰাখিবা 17 এটো হ'ব 17 কাৰণ 17 ক স্কয়াৰ কৰিলে কিমান হয় 289 তেনলে 289 ক root কৰিলে 17 আহিব তেনলে ইয়াতে কি যাব k স্কয়াৰ ক root কৰিলে k আহি যাব এতেকে h equals to পাই গলো এতিয়া কি ওলাব লাগে sin এ এতিয়া কি ওলাব লাগিব sin a sin a কি বুলি কয় p by h p মোৰ হাতত কিমান আছে ইয়াতে p সোৱাচোন 15k 15 মই 15 লিখিলো 15k h কিমান আছে h এতিয়া মই উলিয়াই দিছো 17k k কেনসেল কিমান থাকিব 15 by 17 ঠিক তেনেদৰে আৰু কি আছে sec a কি বুলি কব তোমালোকে ভালদৰে এইবোৰ মুখস্থ ৰাখিবা sec a কব h by b কি কব h by b h কিমান আছে 17k b কিমান আছে ইয়াতে b আছে 8k b আছে 8k k ক্যান্সেল কিমান থাকিব 17 by 8 দুনিয়া মজা বিন্দাস নেক্সট সোয়াইতে সেম প্রশ্ন বারবার কৰিব লগা হৈছে কি কৰিম আৰু একে প্ৰশ্ন বারবার ৰিপিট ইমান ৰিপিট হলে আৰু ভাল লাগে নেকি ঠিক আছে তথাপিও কৰিব লাগিব যদি দিয়া আছে যদি কৰিব লাগিব কি দিয়া আছে sec theta equals to 13 by 12 ঠিক আছে sec theta equals to কি দিয়া আছে 13 by 12 দিয়া আছে ঠিক আছে এটা 13 by 12 দিয়া আছে sec theta কি বুলি কয় sec theta কয় h by sec theta ন h by b equals to 13 by 12 তে এতিয়া ধৰো ও স্যার ধৰা হল h equals to 13k b equals to 12k p equals to we don't know by using Pythagoras theorem Pythagoras মামাৰ যেটো কাহিনী আছিল সেই কাহিনীটো ব্যৱহাৰ কৰি পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি আমি কি পাম পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি কি পাম কোৱাচোন পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি আচ্ছা এক মিনিট আছে ঠিক আছে ফ্রেমত আছে মই বলি ফ্রেমৰ পৰা ওলাই গল নেকি পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি আমি কি পাম h square equals to p square plus b square বারবার এটা বস্তু ৰিপিট কৰি আছো সেই কাৰণে আৰু মই নকাও h square equals to p square plus b square h কিমান আছে মোৰ হাতত 13k square equals to p কিমান আছে মোৰ হাতত p মোৰ হাতত নাই তো p square থাকিব b কিমান আছে মোৰ 12k square ঠিক আছে এতিয়া ইয়াৰ পৰা 13 ক স্কয়াৰ কৰিলে কিমান হ'ব 169 k square মানে k square equals to p square থাকিব 12 ক স্কয়াৰ কৰিলে 144k square বাহ দুনিয়া এতিয়া 144k square এফালে আহিলে কি হ'ব মাইনাস তেনহলে 169k square minus 144k square equals to কিমান হ'ব p square 169 ৰ পৰা 144 মাইনাস কৰিলে কিমান থাকিব only 25 তেনহলে 25k square equals to p square এতিয়া p equals to কিমান হ'ব p ৰ যদি root square তুমি এফালে লৈ আহো তেনহলে root over 25k square এতিয়া বহুতে প্ৰশ্ন কৰিব স্যার p এফালে আছিল আপুনি এফালে লইলে মাইনাস কিয় নহল আরে ভাই এটো চেঞ্জ কৰি দিয়া যায় ঠিক আছে এতিয়া 25 ক root কৰিলে কিমান হ'ব 5k square root কৰিলে k তাৰ মানে p কিমান পালো 5k p equals to 5k p পালো h পালো b পালো আৰু কি লাগে আৰু কিবা লাগে জানো নালাগে বিন্দাস এতিয়া তুমি সোয়া এতিয়া p পালো b হলে এতিয়া কৈছে যে আন ত্ৰিকোণমিতিক অনুপাতবোৰ উলিওৱা sec θ ইয়াতে আছে বাকি কোন বাকি আছে sin বাকি আছে cos বাকি আছে tan বাকি আছে cosec বাকি আছে cot বাকি আছে এটাটাকে সব কৰিম আমি ইয়াতে ঠিক আছে এতিয়া sin θ equals to p by h p এর ভ্যালু কিমান আছে 5k h এর ভ্যালু কিমান আছে h এর ভ্যালু 13k ঠিক আছে k ক্যান্সেল কিমান থাকিব 5 by 13 তাৰ পিছত কোন আছে cos θ কি বুলি কয় b by h b কিমান আছে 12k h কিমান আছে 13k k ক্যান্সেল 12 by 13 কি ধুনিয়া প্ৰশ্ন দে আৰু কি লাগে তাই
tan theta equals to কি বুলি কোৱা হয় p by b p কিমান আছে মোৰ ইয়াতে p আছে 5k b কিমান আছে মোৰ 12k k cancel কিমান থাকিব 5 by 12 তাৰ পিছত কোন আছে সাইনৰ লগত দুশ্মনী যাৰ আছে সাইনৰ লগত দুশ্মনী কাৰ আছে cosec theta cosec theta sin কি কৈ আছে p by h তেনেহলে cosec কি হ'ব h by p উল্টাটো কৈ দিব h by p h কিমান আছে h আছে 13k p কিমান আছে 5k ঠিক আছে k cancel কিমান থাকিব 13 by 5 এটো হ'ব 13 দে তো অকল দেখিবলৈ অকমান বেয়া লাগিছে ঠিক আছে রাফ কৰি দিছো ঠিক আছে এটো কিমান হ'ব 13k divided by 5k ঠিক আছে k cancel 13 by 5 আৰু কোন বাকি আছে sin cos tan cosec sec তো অলৰেডি দিয়া আছে বাকি গুণ আছে cot কার লগত দুশ্মনী ৰাখে cot ৰাখে tan ৰ লগত দুশ্মনী তেনেহলে tan কি কৈ আছে p by b তেনেহলে cot কি হ'ব b by p b কিমান আছে মোৰ হাতত b আছে 12k আৰু p কিমান আছে মোৰ হাতত 5k k cancel কিমান থাকিব 12 by 5 बस বিন্দাস থাকা এটা ক্লিয়ার পৰীক্ষাত আহিব ফালি দিবা ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ আমাৰ নেক্সট প্ৰশ্নটো কি আছে যদি এংগল a আৰু এংগল b হুকমকোণ হয় যাতে cos a = cos b তেন্তে দেখুৱা যে এংগল a = b ওয়াও কৈ দিম এটোও কৈ দিম ঠিক আছে যদি মানে দিয়া আছে ঠিক আছে याद सो दिया আছে एंगल A আৰু एंगल B হুকমকোণ মানে 90 ডিগ্ৰীতকে কম ভাই 90 ডিগ্ৰীতকে কম এতিয়া ইয়াতে চোৱা হয় যাতে cos A = cos B আৰু কি দি আছে cos A = cos B মই ধৰি লৈছো ইয়াতে এটা চিত্ৰ আছে ঠিক আছে ইয়াতে এটা কি আছে চিত্ৰ আছে ঠিক আছে এটু মই a বুলি ধৰিলো a আৰু b হুকমকোণ তাৰ মানে 90 ডিগ্ৰীতকৈ কম থকা কোণবোৰ কি হয় a আৰু b হ'ব তেনেহলে 90 ডিগ্ৰী থকা কোণটো কোন হ'ব বাকি যেটো আছে c এটু b ক্লিয়াৰ ধুনীয়াকৈ ক্লিয়াৰ এতিয়া প্ৰশ্নটো হল তোমালোকে মোক কোৱা যাতে cos a = cos b আৰু কি দিয়া আছে cos a = cos b এতিয়া তুমিয়ে মোক কোৱাচোন cos a = cos b যদি মই এইটুক লও তেনেহলে cos a কি কব cos a কব যে সন্নিহিত বাহু বাই বিপৰীত অতিভুজ এতে সন্নিহিত এই কোণটোৰ সন্নিহিত বাহু কোন আছে এইটো আছে AC বাই অতিভুজ কোন আছে অতিভুজ AB আছে অতিভুজ আটাইতকৈ দীঘল বাহুটো অতিভুজ বুলি কোৱা হয় AB ঠিক তেনেকৈ এতিয়া cos b দা এইটো কোণ যেতিয়া মই লম ইয়াৰ সন্নিহিত বাহু কোন আছে সন্নিহিত বাহু এইটো আছে সন্নিহিত বাহু বাই অতিভুজ সন্নিহিত বাহু মানে BC বাই অতিভুজ AB অতিভুজটো AB আছে ন ডাঙৰটো AB আৰু AB তলে তলে কাটি দিলো আমি থাকিব আমাৰ হাতত কি AC = BC থাকিব এতিয়া তুমি চোৱা ইয়াতে এটা ত্ৰিভুজৰ AC বাহুটো এই AC বাহুটো BC বাহুটোৰ সমান ঠিক আছে AC বাহুটো BC বাহুৰ সমান এতিয়া এটা ত্ৰিভুজত দুটা বাহু সমান থাকিলে কি বুলি কোৱা হয় এতেকে গতিকে এই দুটা বাহু সমান হলে ত্ৰিভুজ ABC কি হ'ব এটা ABC এটা সমদ্বিবাহু ত্ৰিভুজ কি ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ ঠিক আছে আৰু আমি জানো সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীতে থকা কোণ দুটা সমান ঠিক আছে সমদ্বিবাহুৰ সমান বাহুৰ দুটা বাহু সমান থাকে সমান বাহু দুটাৰ বিপৰীত ফালে থকা কোণ দুটা সমান তেনেহলে এইটো বাহুৰ বিপৰীত ফালে কোন আছে এংগল A এইটো বাহুৰ বিপৰীত ফালে কোন আছে এংগল B অৰ্থাৎ এতেকে এংগল A = এংগল B প্ৰমাণ বা দেখুৱা হল বাস কৈ দিয়া বিন্দাস কৈ দিয়া ইজি আছে বিন্দাস কৰিব পাৰিবা মই জানো তোমালোকে পাৰিবা ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ ধুনীয়া প্ৰশ্ন আছে এটা
ইমান ধুনীয়া প্ৰশ্ন, ঠিক আছে। ইমান ধুনীয়া প্ৰশ্ন আৰু কি কৰিব লাগে, চিধা চিধি সেম কাম বাৰ বাৰ কৰিব লাগিব, ঠিক আছে, বাৰে বাৰে কৰিব লাগিব। তো আজিৰ কাৰণে 7ৰ পৰা ৰাখি দিওঁ, অহাকালি নেক্সট ক্লাছত 7, 8, 9, 10 যি বাকী আছে বাকীখিনি কৈ দিম। আশা কৰিছোঁ তোমালোকক ভিডিঅ'টো বহুত ভাল লাগিছে, ঠিক আছে। নেক্সট ক্লাছলৈকে ৱেইট কৰি থাকা, নেক্সট ক্লাছত পাৰ্ট 2 আহিব, তাতে আমি কি কৰিম, তাতে আমি কুৱেশ্যন নম্বৰ 7ৰ পৰা সলভ কৰা আৰম্ভ কৰি দিম। আজিৰ কাৰণে এইখিনিয়ে, তব তক লিয়ে টাটা, বাই বাই, গুড নাইট এণ্ড লাভ ইউ অল এণ্ড ৱৰ্ক হাৰ্ড। ভালকে পঢ়া শুনা কৰা, বিন্দাছ কষ্ট কৰি থাকা, এদিন নহলে এদিনতো সাকসেস হবই লাগিব, ঠিক আছে। আৰু যিমান বেছি পাৰিবা সিমান বেছি কষ্ট কৰা ট্ৰাই কৰিবা, বডিটোক এতিয়াৰ পৰা ট্ৰেইন কৰা ষ্টাৰ্ট কৰি দিয়া যে যিমান বেছি পাৰা সিমান বেছি কষ্ট কৰিব লাগে। টাটা, বাই বাই, লাভ ইউ অল।